শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। ভাগৱত মহাধৰ্ম কোনে সুধিছে? পৰীক্ষিত ৰাজাই। কাক সুধিছে? শুকগুৰুৰ চৰণ কমলত, যে সেই মহামানী শুকগুৰু, তুমি আমাক ভাগৱত মহাধৰ্মৰ বিষয়ে ক'ব লাগে। আৰু এই কথাখিনি ক'বলৈ গৈ মহামানী শুকগুৰুৱে সৰ্বপ্ৰথম প্ৰকাশ কৰিছিল যে ৰাজা, তুমি শুনাচোন, তুমি যি কথা মোক সুধিলা, তুমি যি কথা জানিব বিচাৰিলা, প্ৰকৃততে এয়া সংসাৰতে সাৰ তত্ত্ব। তোমাকতো মই নিশ্চয় ক'ম, কিন্তু তুমি আমি নাথাকিলেও পাছৰ পৰ্যায়ত যিসকল জীৱই এই ভাগৱত ধৰ্মৰ বিষয়ে শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, সেই সমস্ত জীৱৰেই কল্যাণ হ'ব ৰাজন। গতিকে তুমি অকল তোমাৰ কল্যাণৰ কথা চিন্তা নকৰি সমস্ত জীৱ উৰণ বুৰণ গজন ভ্ৰমণ বা শাস্ত্ৰসন্মতে চেদজ, অন্দজ, উদ্ভিদজ আৰু জৰায়ুজ, এই চাৰিমুঠি জীৱৰেই কল্যাণ হৈ যাব ৰাজন। গতিকে তুমি ধন্য, তুমি ধন্য, তুমি নৰপতি, তোমাৰ মতি অতি উত্তম ৰাজন, তুমি মহাসাধু। এই বুলি সৰ্বপ্ৰথমেই মহামানী পৰীক্ষিত ৰাজাক শুকগুৰুৱে প্ৰশংসা কৰিছে। আৰু প্ৰশংসা কৰি ভাগৱত ধৰ্মৰ বিষয়ে প্ৰকাশ কৰিবলৈ আগবাঢ়ি গৈছে। আৰু বৰ্তমান পদচন্দ আমাক প্ৰকাশ কৰিলে যে আতে মহাধৰ্ম এক নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। ভাগৱত মহাধৰ্ম মানে এক দেৱ এক সেৱ একত বিনে নাই কেৱ। এয়া হ'ল ভাগৱত মহাধৰ্ম। আৰু পৰীক্ষিত ৰাজাৰ আগত শুকগুৰুৱে ভাগৱত ধৰ্মৰ বিষয়ে কোৱাৰ আগতেও ভাগৱত মহাধৰ্মৰ বিষয়ে কোনে সুধিছিল? বসুদেৱ মহাসন্তই দেৱঋষি নাৰদক সুধিছিল। আৰু তাৰ আগতেও সুধিছিল নিমি নামৰ এজন ৰজাই তেওঁৰ যজ্ঞকুণ্ডৰ পৰা উৎপন্ন হোৱা ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ 9জন পৰম বৈষ্ণৱৰ চৰণ কমলত অৰ্পণ কৰিছিল এই গোহাৰি, যে সেই পৰম বৈষ্ণৱ তোমৰা হব 9জনক আজি আমি দৰ্শন পালোঁ, আমাৰ পৰম সৌভাগ্য। যে মোৰ জানিবৰ মন গৈছে যে ভাগৱত ধৰ্ম মানেনো কি। আৰু তেতিয়া সেই 9জন সিদ্ধৰ কবি নামৰ প্ৰথমজনা সিদ্ধই নিমি ৰজাৰ আগত ভাগৱত ধৰ্মৰ বিষয়ে প্ৰকাশ কৰিছে সৰ্বপ্ৰথম এনেধৰণে। এৰা আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানানি মিৰাই। হে নিমিৰাজন, তুমি যে ভাগৱত ধৰ্মৰ বিষয়ে জানিব বিচাৰিছা, মই কওঁ শুনা, যে ভাগৱত ধৰ্ম মানে এটি জীৱই নিজক বিশ্লেষণ কৰা, অৰ্থাৎ আত্মবিশ্লেষণেই হ'ল ভাগৱত দৰ্শন বা ভাগৱত ধৰ্ম। আপুনি আচৰি ধৰ্ম আনকো শিকায়, যি নীতি নিয়ম পালন কৰিলে জীৱ ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব পাৰে, সেই নীতি নিয়ম আনৰ আগত ক'বলৈ যোৱাৰ আগতে আমি প্ৰত্যেকজনাই নিজক প্ৰথম শিকাব লাগিব। নিজে আমি আচৰণটোক শিকি ল'ব লাগিব, নিজে আমি তাক পালন কৰিবলৈ
চেষ্টা কৰিব লাগিব আৰু তাৰ পাছত যদি আমাক কোনো কোনো সমাজ ব্যৱস্থাত এই দায়িত্ব অৰ্পণ কৰে তেতিয়া আমি তাক য'ত পৰুনাস্তি সহজ সৰল ভাৱেৰে আলোচনাৰ মাধ্যমেৰে কথাখিনি আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব লাগিব। এয়া হ'ল ভাগৱত ধৰ্ম, যে আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। দ্বিতীয়তে সিদ্ধান্ত দিলে, একান্ত ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। এতিয়া আমাক দোকান্ত ভকত বুলি নাই কোৱা, একান্ত ভকত বুলি কৈছে। যিটো কথা মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰিছে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বহিয়া যথাত, বৈকুণ্ঠ কুপৰি হৰি, যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত, ৰাম থাকা হৰি সাক্ষাতে তথাত। যে এক যুগ অন্ত সমান একান্ত। এতিয়া এই যে একান্ত বুলি ক'লে, আমি প্ৰকৃতপক্ষে একান্ত হ'ব পাৰিছোনে নাই পৰা, এইটো আমি প্ৰত্যেকে নিজক সুধিব লাগিব। কিয়নো মাধৱ গুৰুজনে আমাক সিদ্ধান্ত দিছে যে যি কথা ভগৱন্ত পুৰুষে কুৰুক্ষেত্ৰ যুদ্ধৰ মাজমজিয়াত তেওঁ প্ৰিয় সখা অৰ্জুনৰ আগত বুজনিৰ চলেৰে প্ৰকাশ কৰি আছিল 18 ভাগী শ্লোক, যাক আমি 18 অধ্যায় গীতা বুলি কওঁ। সেই 18 অধ্যায়যুক্ত গীতাক মাধৱ গুৰুজনাই এজোকা ঘোষাত সুন্দৰভাৱে প্ৰকাশ কৰি দিলে যে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। যে ভগৱন্তৰ কৃপা এটি জীৱই কেতিয়া পাম আমি? সিদ্ধান্ত দিলে সেই জীৱ তেতিয়াহে পাবা যেতিয়া তুমি ভগৱন্ত ভক্তিযুক্ত বুলি বুজিবলৈ চেষ্টা কৰিবা। অৰ্থাৎ ভগৱন্তৰ কৃপা পাবলৈ হ'লে আমি আমাৰ এই পঞ্চভূতি 24 তত্ত্বৰে গঠিত শৰীৰটোত ভক্তিক বিয়োগ কৰিলে নহ'ব। ভগৱন্ত ভক্তিযুক্ত অৰ্থাৎ ভগৱন্তক পাবলৈ হ'লে ভক্তি আমাৰ শৰীৰটোত, চিন্তা চৰ্চাত, আচাৰ আচৰণত, বাক্য বচনত সমস্ততে আমি যোগ কৰিব লাগিব। তেতিয়া আমি ভগৱন্তৰ কৃপা সহজতে লাভ কৰিব পাৰিম। এইটোৰ কাৰণে আপোনাক মোক কি প্ৰয়োজন হ'ব? ভগৱন্ত ভক্তিযুক্ত সিদ্ধান্ত দিলে পুৰুষৰ আত্মবোধ। বোধ মানে হ'ল জ্ঞান, পুৰুষ মানে হ'ল জীৱ। অৰ্থাৎ সেই জীৱ, পুৰুষ মানে আমাৰ বাপসকলৰ কথা নাই কোৱা, বাপ আই সমস্ত জীৱৰ প্ৰতি গুৰুজন বস্তুৱে নিৰ্দেশ কৰিছে যে পুৰুষৰ আত্মবোধ, অৰ্থাৎ সেই জীৱ তোমৰা হবে নিজক বিশ্লেষণ কৰা যে শাস্ত্ৰই আমাক কি কৰিবলৈ কৈছে আৰু আমি কি কৰি আছোঁ। যদি শাস্ত্ৰৰ লগত আমাৰ জীৱন ধাৰণৰ পদ্ধতি মিলা নাই, তেতিয়াহ'লে আমি ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ কেতিয়াও হ'ব নোৱাৰিম। সিদ্ধান্ত দিছে সুন্দৰভাৱে যে এই ৰাম তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ
ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত তাকে হে বুলয় ধৰ্ম মহাভাগৱত। এয়াই হ'ল মহাভাগৱত ধৰ্ম, যে তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন পুত্ৰ ভাৰ্যা গৃহ আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত। যদি আমি সমস্তকে শুদ্ধভাৱে এক দেৱ এক সেৱ একৎবিনে নাইকেও এই সৰ্বশক্তিমান ঈশ্বৰ পুৰুষৰ নামত আমি অৰ্পণ কৰি দিব পাৰোঁ শুদ্ধভাৱে, তাক ভাগৱত মহাধৰ্ম বুলি সুন্দৰভাৱে গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে। আৰু এইটো এতিয়া আমি কৰিছোঁ নে নাই কৰা, এইটো আমি চিন্তা কৰিব লাগে প্ৰত্যেকেই। যদি আমি প্ৰকৃতাৰ্থত এনেধৰণে নিজৰ জীৱন আগবঢ়াই আনিব পৰা নাই, তেতিয়াহ'লে শাস্ত্ৰ অধ্যয়ন কৰি অৰ্থাৎ পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। আমি শাস্ত্ৰ অধ্যয়ন কৰি জ্ঞান আশ্ৰয় কৰি বিবেকৰ দ্বাৰা চিন্তাযুক্ত হৈ আমি ভগৱন্ত পুৰুষৰ নামত সমস্তক অৰ্পণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা এই ব্যৱস্থাটোৰ নাম হ'ল ভাগৱত মহাধৰ্ম। যদি আমি ইয়াক সুন্দৰভাৱে আশ্ৰয় কৰিছোঁ, তেতিয়াহ'লে আমিয়েই শাস্ত্ৰসন্মতে সমস্ত জনা একান্ত ভকত বুলি কৈছে। আৰু যদি আমি মাজে মাজে ইয়াৰ বিপৰীত পন্থা আশ্ৰয় কৰিছোঁ, অৰ্থাৎ যিজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱৰ নামত জীৱৰ পৰম গতি হ'ব বুলি সিদ্ধান্ত দিয়াৰ পাছতো আমি যদি মাজে মাজে দুকান্ত তিনিকান্ত আদি আদি ধৰণে নিজৰ জীৱন আগবঢ়াইছোঁ, তেতিয়াহ'লে আমি ভগৱন্ত পুৰুষৰ পৰম কৃপাৰ পাত্ৰ হ'ব পৰা নাই। সেইকাৰণে আমি প্ৰত্যেক দিনাই সুখ বিচাৰোঁ, কিন্তু পাওঁ মাথো দুখৰ উপৰি দুখ। কাৰণ আমি আজিৰ পৰা এদিনৰ আগত কেলেণ্ডাৰত লিখা আছে সৰস্বতী পূজা, আপোনাসবে জানে। আৰু আমাৰ সন্তানবিলাককো আমি বিদ্যালয়ত নামভৰ্তি কৰাই দিছোঁ জ্ঞানৰ নিমিত্তে, শিক্ষা গ্ৰহণ কৰিবৰ অৰ্থে, সমাজৰ বাবে নিজৰ বাবে দেশৰ বাবে কিবা এটা ভাল কাম কৰিবৰ নিমিত্তে। কিন্তু সেই সন্তানক আমি সেই দিনটোত একান্ত ভকত হোৱাৰ পাছতো যদি সেই ব্যৱস্থাটোৰ মাজলৈ আগবঢ়াই দি নিজেও যদি হাতত পাণ দুখিলা তামোল এটা 10-11 টকামান যেনেকৈ পাৰোঁ অৰিহণা সহিতে তাত গৈ যদি আমি এভাগ সেৱা নিবেদন কৰি আহিছোঁ, তেতিয়াহ'লে আমি একান্তৰ ঠাইত দ্বিকান্ত হৈ গৈছোঁ। সেইকাৰণে আমি চিন্তা কৰিব লাগিব যে আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰায়। নিজে নামাচাৰ্য হৈ থাকিলে নহ'ব, নিজে ভাগৱত আচাৰ্য নামঘৰীয়া হৈ থাকিলে নহ'ব, আমাৰ সন্তানকো সেই পথটোলৈ আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। লগতে আমাৰ ইষ্ট মিত্ৰ কুটুম্ব বুলি ভাবা যি সমাজখনৰ মাজত অন্তৰ্ভুক্তি হৈ হৰি সেৱা কৰি আছোঁ, ভকত সেৱা কৰি আছোঁ, সেই সমাজৰ বেয়াটো দেখিলেও যাক শাস্ত্ৰসন্মত নহয় বুলি বুজি পাওঁ, তাক আমি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ চেষ্টা কৰাটো আমাৰেই প্ৰত্যেকজনৰে দায়িত্ব আৰু কৰ্তব্য। এনেধৰণে ভাগৱত মহাধৰ্মৰ বিষয়ে নিমি ৰজাৰ আগত 9জন সিদ্ধৰ কবি নামৰ সিদ্ধই প্ৰকাশ কৰিছে। আৰু সেই পৌৰাণিক কাহিনীটোক দেৱঋষি নাৰদে ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ পিতৃ বসুদেৱৰ আগতো প্ৰকাশ কৰিছে। আৰু বৰ্তমান
এই মহাভাগৱত ধৰ্মৰ বিষয়ে পৰীক্ষিত ৰাজাই জানিব বিচাৰি শুকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। আৰু তেতিয়াই শুকগুৰুৱে সিদ্ধান্ত দিছিল যে সেই ৰাজন তুমি শুনা, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে, তাহাৰো শ্ৰুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত। সেই ৰাজন যাৰ জ্ঞান নাই, যি জাতিয়ে কেৱল পূৰ্বপুৰুষৰ পৰা চলি অহা কৰ্মবিলাককে পৰম্পৰা হিচাপে মানি থাকে, নিতে প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেক দিনাই বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে, এই নিয়মটো প্ৰত্যেক দিনাই কৰি থাকিব বিচাৰিছে, এৰা ধৰাৰ মাজেৰে কৰি থাকে, তাহাৰো শ্ৰুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ুপাত। সেয়েহে জীৱবিলাকে শুনিব লগা, বুজিব লগা বহুত কথা আছে ৰাজন, কিয়নো হৰি বিমুখ হোৱা মানে সেই জীৱৰ আয়ুসবিলাক এনে নাশ হৈ যায়। গতিকে ৰাজন তুমি শুনা, এই বুলি কৈ পৰীক্ষিত ৰাজাৰ আগত মহামানী শুকগুৰুৱে সৰ্বপ্ৰথম প্ৰকাশ কৰিছে। আৰু বলি বিশ্ব পঞ্চযজ্ঞ বুলি ক'লে আমি কেনেধৰণে বুজি পাওঁ যে সৰ্বশক্তিমান ঈশ্বৰ পুৰুষৰ আমি যত জীৱ তোমাৰেহে অংশ, তুমি মানে হ'ল পৰমাত্মা ঈশ্বৰ কৃষ্ণদেৱ, আৰু আমি মানে হ'লো জীৱাত্মা। আমি জীৱাত্মা স্বৰূপ হৰিধাৰী মনুষ্য বা চাৰিমুঠি জীৱ, সৰ্বশক্তিমান ঈশ্বৰ পুৰুষৰ আমি একোটি সন্তান। আৰু এই সন্তান স্বৰূপ জীৱাত্মাবিলাকে এই সংসাৰত এই শ্ৰেষ্ঠতম জীৱ হিচাপে মনুষ্য নামৰ শৰীৰটোত প্ৰৱেশ কৰা মাত্ৰকে, অৰ্থাৎ প্ৰথমে আছিলি তই পিতৃৰ শিৰত, ৰসৰূপে স্থিতি ভৈলি মাতৃৰ গৰ্ভত। এই জীৱ পিতৃৰ শিৰৰ পৰা সেই ৰসৰূপে মাতৃ গৰ্ভত আমি প্ৰকাশমান হলোঁ। আৰু 10 মাহ 10 দিনৰ অন্তত এটি দেৱ শিশু হিচাপে হাত ভৰি এটি শৰীৰ গঠন হৈ আমি এই সংসাৰত মাতৃগৰ্ভচ্ছেদ কৰি আমি প্ৰকাশমান হলোঁ এই বিনন্দীয়া সংসাৰখনত। আৰু এই সংসাৰখনত ভৰি দিয়া মাত্ৰকে আমি জীৱবিলাকৰ বোলে 5টা ধাৰ লাগি থাকে। এই 5টা ধাৰ কি কি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এৰাম দেৱ পিতৃভূত ঋষি কুটুম্ব জনৰ, উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। যেতিয়াই এটি জীৱই মনুষ্য শৰীৰত প্ৰৱেশ কৰি পৃথিৱীলৈ আহে, তেতিয়াই সেই জীৱ অৰ্থাৎ আমি সমস্ত জনা 5টা ধাৰ আমাৰ লাগি আহে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সেই 5টা ধাৰ কি কি? দেৱঋণ, ঋষিঋণ, ভূতঋণ আৰু পিতৃঋণ, পুষ্যঋণ বা কুটুম্ব ঋণ। এই 5টা ধাৰ। এতিয়া 5টা ধাৰৰ পৰা আমি মুক্ত হ'ম কেনেকৈ? ইতিমধ্যে সিদ্ধান্ত দিছে নিতে বলি বিশ্ব পঞ্চযজ্ঞক আচৰে। এই 5টা ঋণৰ পৰা মুক্ত হ'বৰ বাবে আমি নিতৌ 5টা যজ্ঞ কৰিব লাগে শ্ৰেষ্ঠতম জীৱ মনুষ্যই। হোমে দেৱ ঋণ খোজে, তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ।
এই চাৰিওটা ঋণৰ পৰা মুক্ত হ'বলৈ এইকেইটা নিয়ম আমি প্ৰত্যেক দিনাই পালন কৰিব লাগিব। হোম যজ্ঞ কৰিব লাগিব দেৱ ধাৰৰ পৰা মুক্ত হ'বলৈ। এতিয়া এইটো আমি কৰিব পাৰিম নে নোৱাৰিম প্ৰত্যেক দিনাই, সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ বিচাৰ বিশ্লেষণ, যে হোম যজ্ঞ কৰিব পৰা শক্তি আমাৰ মনুষ্যৰ প্ৰত্যেক দিনাই আছে নে নাই। দ্বিতীয়তে সিদ্ধান্ত দিলে যে তৰ্পণে ঋষিৰ, অৰ্থাৎ ঋষি ঋণৰ পৰা মুক্তি লাভ কৰিবলৈ এটি জীৱই সদায় তৰ্পণ কৰিব লাগিব। 3 নম্বৰতে সিদ্ধান্ত দিলে বলিদানে ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। প্ৰত্যেক দিনাই বলিদান কৰিব লাগিব। এতিয়া বলিৰো এটা নিৰ্দিষ্ট অৰ্থ আছে, আমি চিন্তা কৰিম পাছৰ পৰ্যায়ত। কিন্তু বলিদান মানে আমি সহজতে বুজিব পাৰোঁ যে এটি জীৱই অন্য এটি জীৱক হত্যা কৰি নিধন কৰি কোনো এটা ব্যৱস্থাৰ মাজেৰে নিজৰ মংগল বিচৰাটো হ'ল বলিদান বুলি কোৱা হয়। স্বাভাৱিকতে আমাৰ এইটোৱে মনলৈ আহে। কিন্তু বলি শব্দৰ অৰ্থটো হ'ল ত্যাগ কৰা। অৰ্থাৎ শাস্ত্ৰই কৈছে যে আমাৰ শৰীৰটোত যিবিলাক পাখণ্ড আচাৰ আছে, শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয়, হৰি গুণ ভাগৱত সাৰ, সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। আমাৰ এই শৰীৰটোৰ পৰা যিখিনি বেয়া স্বভাৱ, বেয়া চিন্তা, বেয়া আচাৰ আচৰণ, এইবিলাকক যিমান পাৰোঁ সিমান আমি ত্যাগ কৰিবলৈ যেতিয়া সংকল্পবদ্ধ হ'ম, সেই ব্যৱস্থাটোৰ নাম হ'ল বলি ব্যৱস্থা বুলি কৈছে। এতিয়া আমি তাক নুবুজি অন্য ধৰণে বুজোঁ। 3 নম্বৰতে আমি বলিদান ব্যৱস্থাটো যদি চিন্তা কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰসন্মতে 3 নম্বৰতে আমি চিন্তা কৰিলে উত্তৰটো পাম যে বলি ৰজাৰ এটি কাহিনী আছে, আপোনাসবে জানে। ভগৱন্ত পুৰুষে বামন ৰূপ ধাৰণ কৰি বলি ৰজাৰ ওচৰলৈ গৈ দেৱতাসকলৰ স্তুতিত সন্তুষ্ট হৈ বলিক পৰীক্ষা কৰিবলৈ গৈছে। আৰু বলিক পৰীক্ষা কৰিবলৈ গৈ বলিৰ ওচৰত ভিক্ষা কৰিছে 3 পদ ভূমি। আৰু সেই 3 পদ ভূমি দিম বুলি বলি ৰজাই প্ৰতিশ্ৰুতিবদ্ধ হৈছে। অৰ্থাৎ ইয়াতো এটি ৰহস্য প্ৰদান কৰিছে যে বলিয়ে যদিও অত্যাচাৰ উৎপীড়ন চলাইছিল, তথাপিতো তেৰাই অজ্ঞানবশত বামনৰূপী প্ৰভু ভগৱন্তকেই দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। এইটো এটা ভক্তিৰ মাধ্যম। বেলেগ কিন্তু কাৰোবাক কিবা এটা দিম বুলি কোৱা নাই। বলি ৰজাই দিব বিচাৰিছে কেৱল ঈশ্বৰৰ চৰণত। যদিও বলি ৰজাই নাজানে বামন ভগৱন্তৰে অৱতাৰ, তথাপিতো তেওঁ অজ্ঞানবশত হ'লেও যে ভগৱন্তৰ চৰণত 3 পদ ভূমি দিম বুলি প্ৰতিশ্ৰুতি হোৱাটো ভগৱন্তৰ কৃপা। 2 পদ ভূমি দিলে আমি সমস্ত জনাই জানো, 3 নম্বৰ পদ দিব নোৱাৰিলে। কিন্তু 3 পদ ভূমি দিম বুলি কোৱাৰ প্ৰাক মুহূৰ্তত দৈত্যগুৰু শুক্ৰাচাৰ্যই কি কৰিছিল? বলিক বুজাইছিল যে এওঁ স্বয়ং জগতৰ ঈশ্বৰ ভগৱান, এওঁ বামন স্বৰূপে তোমাৰ আগত আহি ছল কপট কৰি এই ব্যৱস্থাটোৰ আশ্ৰয় লৈছে, ইয়াত কিন্তু অঘটন হ'ব। এই বুলি যেতিয়া শুক্ৰাচাৰ্য গুৰু হৈও সেই শুদ্ধ সত্য মাৰ্গটোৰ পৰা শিষ্যক যেতিয়া বিচলিত কৰাব বিচাৰিছিল, এই অপৰাধত অপৰাধী হোৱাৰ বাবে গুৰু হোৱাৰ স্বত্তেও কিন্তু তেওঁ এটা চকু হেৰুৱাব লগা হৈছিল। যিটো লোটাৰ দ্বাৰা পানীয়ে চৰণ ধুৱাব বিচাৰিছিল বলি ৰজাই বটু বামনক ভগৱন্ত পুৰুষক, সেই পাত্ৰটোৰ নলিচাডালত অৰ্থাৎ পানী ওলোৱা বাটটোত এটি পতংগ ৰূপ ধাৰণ কৰি শুক্ৰাচাৰ্যৰ বাটটো বন্ধ কৰি দিছিল। এইটো গুৰুৰ অপৰাধ হৈছে শিষ্যৰ ওচৰত, ভগৱন্তৰ ওচৰত। এতিয়া গুৰু শব্দৰ অৰ্থ আমি সমস্ত জনাই জানো কম বেছি পৰিমাণে, যে গু মানে আন্ধাৰ, ৰু মানে কান্তি। যিজনাই আন্ধাৰৰ পৰা জীৱক পোহৰৰ বাট দৰ্শন কৰায় সিজনাই হ'ল গুৰু। আৰু শুক্ৰাচাৰ্যই পোহৰৰ বাটটো দৰ্শন নকৰাই আন্ধাৰৰ বাটটোহে কিন্তু বলিক দৰ্শন কৰাইছিল। সেইকাৰণে সেই অপৰাধত অপৰাধী হৈ শুক্ৰাচাৰ্যই নিজৰ এটি চকু হেৰুৱাব লগা হৈছিল। আমিও যদি কেনেবাকৈ আমাৰ সন্তানসকলৰ আগত বয়োজ্যেষ্ঠ হিচাপে আমিও একোজন নামাচাৰ্য, নামঘৰীয়া, সভাপতি, সম্পাদক,
আদিবিলাক দায়িত্ব বহন কৰাৰ পাছত আমাৰ সন্তানস্বৰূপ ভাই ভাতৃসকলে বা উঠি অহা যুৱক যুৱতীসকলে আমাকো যদি কিবা এটা কথা সোধে শাস্ত্ৰসন্মতে, তেতিয়াহ'লে আমি পোনছাতে যদি সিহঁতক সেই পথটো আমি সুন্দৰভাৱে বুজাই দিবলৈ চেষ্টা নকৰি তাৰ বিপৰীত পন্থাটো যদি দৰ্শন কৰাওঁ, তেতিয়াহ'লে আমিও সেই অপৰাধত অপৰাধী হৈ যাম। এনেধৰণে আমাক শাস্ত্ৰই জ্ঞান প্ৰদান কৰিছে। তাৰ পাছত বলিদান বুলি কোৱাৰ লগে লগে আমি বুজি পাম যে বলি ৰজাই ভগৱন্তৰ চৰণত 3 পদ ভূমি দিম বুলি যি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল, সেয়া হ'ল বলিদান। অৰ্থাৎ যিটো আমাক দৰ্শন দেখাইছে 3 পদ ভূমি দিম বুলি, দিব পাৰিল কিন্তু 2 পদ। 3 নম্বৰ পদ ক'ত দিলে? যে সমস্ত পঞ্চভূতি 24 তত্ত্বৰে গঠিত শৰীৰক ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিছে। যে প্ৰভু তুমি আমাক গ্ৰহণ কৰা, আমাৰ শিৰতেই তোমাৰ 3 নম্বৰ পদ ভূমি দি দিয়া। এই সমস্ত যে অৰ্পণ কৰি দিলে, এয়া হ'ল ভাগৱত ধৰ্ম, এইটো হ'ল বলিদান। অৰ্থাৎ আমি কাৰোবাক যেতিয়া কথা দিম, কথা দিয়াৰ লগে লগে আমি কেতিয়াও বিচলিত হ'ব নালাগিব। এই যে কথা দিম, কেতিয়া দিম, কেনেকৈ দিম, আৰু আমি ইতিমধ্যে দি আছোঁ নেকি, এনেকুৱা কথা, এইটো আমি চিন্তা কৰিলে উত্তৰটো কেনেকৈ পাম? যে মাধৱ গুৰুজনাই ঘোষাত লিখিছে, আপোনাৰ সবে জানে, প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, নাজানি লৈলো শৰণ। মাধৱ পুৰুষে বুলি লিখিছেনে? নাই লিখা। আমি সকলোৱে জানো কম বেছি পৰিমাণে যে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, অকল শ্ৰেষ্ঠজনকে নহয়, উৰণ বুৰণ গজন ভ্ৰমণ সমস্ত জীৱ তেওঁৰ যদি চৰণলৈ অহা হৈছে, তেতিয়াহ'লে প্ৰত্যেক জীৱকে তেওঁৰ চৰণলৈ অহা ভগৱন্ত পুৰুষে উদ্ধাৰ কৰিম বুলি সিদ্ধান্ত দিছে। তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ। তাৰমানে আমি মাধৱ পুৰুষজনাৰ আদৰ্শ শিৰোগত কৰি কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এক দেৱ এক সেৱ একদবিনে নাই কেও, এক ঈশ্বৰৰ চৰণ কমলত স্থায়ী বাংময় মূৰ্তি সিংহাসনৰ সন্মুখত আমি 7 বাৰ দণ্ডৱতে পৰি আমি শপত খাইছিলোঁ যে প্ৰভু তোমাৰ চৰণত আমি শৰণাপন্ন হৈছোঁ, নজনাকৈ নহয়, জানি আমি শৰণ লৈছোঁ। যদি জানি শৰণ লৈছোঁ, তেতিয়াহ'লে আমি জানি শৰণ লোৱা মানে আমিও প্ৰতিশ্ৰুতিবদ্ধ হৈ গ'লোঁ। যিধৰণে বলি ৰজাই 3 পদ ভূমি দিম বুলি ক'লে, ঠিক তেনেধৰণে আমিও ভগৱন্তৰ বাংময় মূৰ্তিৰ নাম তত্ত্বত 7 বাৰ আমি দণ্ডৱতে জানি শৰণ ল'লোঁ। আৰু জানি শৰণ লোৱাৰ লগে লগে আমি বুজি পালোঁ, উত্তম শাস্ত্ৰ ভাগৱতেই হ'ল ভগৱন্ত পুৰুষৰ বাংময় মূৰ্তি। উদ্ধৱৰ আগত প্ৰকাশ কৰিছে যে তিৰুধায়ম প্ৰৱেশটো হয়ং শ্ৰীমদ ভাগৱতাৰ নৱম, যে উদ্ধৱ মই যামগৈ, ই নিশ্চিত তিৰুধায়ম, কিন্তু তুমি মোক বাৰে বাৰে থাকিবলৈ কৈছা উদ্ধৱ। তুমি যিহেতু মোৰ একান্ত ভকত পৰম বান্ধৱ, গতিকে তোমাৰ কথা মই পেলাব নোৱাৰোঁ উদ্ধৱ, তুমি চিন্তা নকৰিবা, মই তোমাৰ কথা ৰাখিম। প্ৰৱেশটো হয়ং, মই পুনৰ প্ৰৱেশ কৰিম দিয়া। ক'ত? শ্ৰীমদ ভাগৱত অৰ্ণৱ। অৰ্ণৱ মানে সাগৰ বা সমুদ্ৰ। মই ভাগৱত মহাসমুদ্ৰৰ মাজত নিহিত হৈ যাম। আৰু মোৰ ৰূপটো কেনেকুৱা হ'ব জানানে উদ্ধৱ? তেহনয় বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে। মোৰ ৰূপটো হ'ব বাংময় ৰূপ, অৰ্থাৎ বাক যুগময় সমান বাংময়, অৰ্থাৎ শব্দ ব্ৰহ্মৰূপত মই ভাগৱতত প্ৰকাশমান হৈ থাকিম নাম ৰূপেৰে। আৰু এই বাংময় মূৰ্তি যদি আমি প্ৰত্যক্ষ কৰোঁ, প্ৰত্যক্ষাৱৰ্ততে হৰে,
পোনপটীয়াভাৱে নাইকিয়া হৈ যায়। হৰে মানে হৰণ হৈ যায়। কি হৰণ হৈ যায়? কেনেকৈ? 4টি ব্যৱস্থা আমাক দি দিলে। শ্ৰৱণাত, সেৱনাত, পাঠাত, দৰ্শনাত পাপনাশিনী। সেই উদ্ধৱ মোৰ এই শব্দ ব্ৰহ্ম নাম ৰূপত যি জীৱই আশ্ৰয় গ্ৰহণ কৰিব, অৰ্থাৎ সেৱাভাগ কৰি দিব, সময় নাই তেওঁ সেৱাভাগ কৰি গুচি গ'ল, তেওঁৰ পাপ নাশ হৈ যাব। সময় নাই তেওঁ দৰ্শন কৰিয়ে গুচি গ'ল, তাতো সেই জীৱৰ প্ৰতি মই কল্যাণ কৰোঁ উদ্ধৱ। যিসকলে শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি অবিশ্ৰামভাৱে কৰি আছে, সেইসকলৰতো কথা মই ক'বই নালাগে উদ্ধৱ। ইমান সুন্দৰভাৱে 4টি দৰ্শন আমাক দিলে। আৰু এই ভাগৱত মাধৱ পুৰুষজনে সিদ্ধান্ত দিলে, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ। এই বুলি ক'লেনে? নাই কোৱা। তাৰমানে আমি যে নামত জানি হৰণ ল'লোঁ, এই জানি হৰণ লোৱাৰ লগে লগে মাধৱ গুৰুজনাই কৈ দিলে, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল যাগযজ্ঞ মাত্ৰ। এই বুলিও নাই কোৱা, দান দক্ষিণা মাত্ৰ বুলিও নাই কোৱা, ভোজনী শ্ৰাদ্ধ পিণ্ড মুণ্ডন আদি বুলিও নাই কোৱা। সিদ্ধান্ত দিলে ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। ইয়াৰ উত্তম ফলটো হ'ল কেৱল হৰিনাম। আৰু এই হৰিনামে কি কৰে? হৰিনামে 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 সাৰ, হৰিনামে কৰি আছে জগত উদ্ধাৰ। কোৱা নাই আমাক হৰিনামে কৰি আছে ব্ৰাহ্মণ মহন্ত গোস্বামী শৰ্মা দেৱী আদি সম্প্ৰদায়ৰ বা উপাধিৰ গৰাকীসকলক উদ্ধাৰ, এই বুলি নাই কোৱা। হৰিনামে কৰি আছে অসমৰ মানুহসকলক উদ্ধাৰ, এই বুলিও নাই কোৱা। ইমান সুন্দৰ দৰ্শন দুজনা গুৰুৰ যে হৰিনামে কৰি আছে জগত উদ্ধাৰ। এইটো হ'ল গুৰু দুজনাৰ দৰ্শন। আৰু সেই দৰ্শন আমি সমস্তজনে সদা সৰ্বদা পালন কৰিছোঁ নে তাৰ বিপৰীতে আমি 5টা যজ্ঞ প্ৰত্যেক দিনাই কৰি আছোঁ? এতিয়া উপজিলোঁ আমি এই সংসাৰত, 5টা ধাৰ লাগি আহিল, আৰু এই 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ 5টা যজ্ঞ কৰিব লাগে বুলি কৈছে। আৰু সেই 5টা যজ্ঞৰ বিষয়ে ইতিমধ্যে আমাৰ সিদ্ধান্ত হৈছে শাস্ত্ৰসন্মতে যে পিতৃঋণ, ঋষিঋণ, ভূতঋণ, কুটুম্ব ঋণ আদি আদি ধৰণে এই 5টা ঋণ। এতিয়া এই 5টা ঋণৰ পৰা মুক্ত হ'বৰ বাবে আমাক 4টা ঋণৰ কথা ইতিমধ্যে আমি আলোচনা কৰা হ'ল। যে হোম যজ্ঞৰ জৰিয়তে আমি দেৱ ঋণৰ পৰা মুক্ত হ'ব পাৰিম, তৰ্পণৰ দ্বাৰা ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰিম, বলিদান প্ৰক্ৰিয়াৰে আমি ভূত ঋণৰ পৰা মুক্ত হ'ব পাৰিম, শ্ৰাদ্ধ প্ৰক্ৰিয়াৰ দ্বাৰা আমি পিতৃ মাতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰিম। সমভাৱে সৌহৃদজনৰ খোজে ঋণ, ভাতৃত্ববোধ যিটো প্ৰেম মৰম স্নেহ দয়া কৰোণা আদিৰ মাধ্যমেৰে আমি যি ধৰণে ইষ্ট মিত্ৰ কুটুম্ব আদিৰ মাজত থাকি পৰিয়াল কেন্দ্ৰিক এটি জীৱন সমাজ ব্যৱস্থাৰ মাজত আমি আশ্ৰয় কৰি বৰ্তি আছোঁ, এই ব্যৱস্থাটোৰ জৰিয়তে হাই কাজিয়া নকৰি, দ্বন্দ্ব খৰিয়াল নালাগি, কুৰ্চুট কপটতা নাৰাখি আমি ভাতৃপ্ৰেম মৰম স্নেহ দয়া কৰোণা আদিৰ মাধ্যমেৰে আমি সৌহৃদসকলৰ ঋণৰ পৰা মুক্ত হ'ব পাৰিম। কিন্তু এহিভাৱে ঋণী সদা ভকতি বিহীন। মনত ৰাখিব লাগিব আমি শাস্ত্ৰসন্মতে এইটো সিদ্ধান্ত যে এনেধৰণে 5টা ঋণৰ পৰা মুক্ত হ'বৰ বাবে আমি যেতিয়া শাস্ত্ৰই ক'লে একেবাৰে শেষত সিদ্ধান্ত দিলে এহিভাৱে ঋণী সদা, এনেকৈ 5টা ঋণৰ পৰা মুক্ত হ'বলৈ 5টা যজ্ঞ কৰা ব্যৱস্থাটোত
সেইসকল সদায় বান্ধ খাই থাকিব লগা হয়। কোনসকল? এহিভাৱে ঋণী সদা ভকতি বিহীন। যিসকলে কোনোদিন ভকতি নকৰে তেওঁলোকে সদায় সদায় এই 5টা যজ্ঞ কৰিবই লাগিব। যদি সপ্তাহটোত 7টা দিন, এই 7টা দিনৰ বোলে 5টা দিনহে কৰিলোঁ, 2 দিন নকৰোঁ, নহ'ব, অপৰাধ লাগিবই। 365 দিনৰ বোলে আমি 2 মাহহে কৰিম, ভাদ মাহটোত কৰিম, নতুন বছৰ বহাগ মাহটোত কৰিম, নহ'ব। প্ৰত্যেক দিনাই 365 দিনৰ 365 দিনেই 5টা যজ্ঞ কৰিবই লাগিব। কিন্তু বিপৰীতে সিদ্ধান্ত দিলে, কায় বাক্য মনে মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে যিজনে আমি এক কৃষ্ণদেৱৰ দুখানি অভয় চৰণ কমলত পুৱা গধূলি সদায় আমি সেৱা কৰোঁ। 1 মিনিট হওক, 2 মিনিট হওক, 5 মিনিট, 10 মিনিট, যেনেধৰণে পাৰিছোঁ আমি তেনেধৰণে যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে সেই জীৱৰ প্ৰতি ভগৱন্ত পুৰুষৰ কৃপা বৰ্ষণ হয়। আৰু সেই জীৱই কোনো কালে কেতিয়াও 5টা যজ্ঞ নকৰাকৈও সেই ঋণৰ পৰা সেই জীৱ মুক্ত হৈ থাকিব পাৰে। এইটো শাস্ত্ৰৰ সিদ্ধান্ত। গতিকে এনেধৰণে পদচন্দ্ৰই আমাক প্ৰকাশ কৰিলে, সেই ৰাজন পৰীক্ষিত তুমি শুনাচোন, এই যে 5টা যজ্ঞ, এই 5টা যজ্ঞ যিসকলে কৰে সেইসকলৰ প্ৰকৃতাৰ্থত জ্ঞান নাই, সেইসকল প্ৰকৃতপক্ষে অজ্ঞানী। সেইসকলে কেৱল পৰম্পৰাগতভাৱে চলি অহা নীতি নিয়মকে কৰি থাকে। যে আমি প্ৰকৃততে জীৱশ্ৰেষ্ঠ মনুষ্য কিয় হ'লোঁ, শাস্ত্ৰই আমাক কি বুলি প্ৰশংসা কৰিছে, কিয় কৰিছে, এই প্ৰত্যেকটো কথাৰ উত্তৰ আমি জানিবলৈ আত্মবিশ্লেষণৰ মাধ্যমেৰে নিজক আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। সেই ৰাজন তুমি শুনাচোন, দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰা স্তি আলাপে ৰাতিৰো আয়ু হৰে। যেতিয়া দিন হয় অৰ্থাৎ সূৰ্য পূবফালে উদয় হয়, সেই ব্যক্তিসকল যিসকলে বলি বিশ্ব পাঞ্চ যজ্ঞ নিতৌ কৰি থাকে, হৰি বিমুখ যিসকল, সেইসকলে ৰাতিপুৱা সূৰ্যটো ওলোৱাৰ লগে লগে কেনেকৈ নিজৰ সন্তানটো লগতে নিজৰ পৰিয়ালটো সুন্দৰভাৱে পোহপাল দিবলৈ ধন ঘটিব পাৰিম, চকু মেলাৰ লগে লগে এইটো চিন্তাত ব্ৰতী হৈ যায়। পুনৰ যেতিয়া সন্ধিয়া হ'ব, সূৰ্য অস্ত যাব পশ্চিম দিগন্তত, নিদ্ৰাস্তি আলাপে ৰাতিৰো আয়ু হৰে। দিনটো তেনেকৈ পঠিয়ালে, ক'ত কেনেকৈ মই 2 টকা 4 টকা কৰিব পাৰিম, চল কপট কুৰ্চুত কপটতাৰ আশ্ৰয় লৈ 1 টকাক 10 টকা কেনেকৈ কৰিব পাৰিম, এই ব্যৱস্থাটোৰ মাজত দিনটো কেৱল বৰ্তাই যায়। ৰাতি যেতিয়া হ'ল তেতিয়া কি কৰে, অকণমান পনীয়া দ্ৰব্যকণ ধৰি আহে। পনীয়া দ্ৰব্যকণ ধৰি কি কৰে, যে নিদ্ৰাস্তি আলাপে ৰাতিৰো আয়ু হৰে। অৰ্থাৎ কেনেকৈ নিজৰ সহধৰ্মিনীৰ লগত যদি বিয়া বাৰু কৰোৱা নাই, কেনেকৈ বেইচালয়লৈ যাব পাৰি, আদি আদি অসৎ চিন্তাবিলাক কৰি কামনা বাসনাযুক্ত হৈ কেনেকৈ সন্তান জন্ম দিব পাৰি, কেৱল এই চিন্তাটোৰ মাজত গোটেই ৰাতিটো এনে পঠিয়াই দিয়ে। এনে বুলি এইকাৰণে কোৱা হৈছে, কাৰণ পাছৰ পদে আমাক সিদ্ধান্ত দিলে, মিছা বিষয় অকমাত্ৰ কৰৈ অভিলাষ, যিহেতু নেদেখে নৰে আপোনাৰ নাশ। এই সকলোখিনি মিছা বিষয় বুলি কৈছে। মিছা ধন জন পুত্ৰ ভাৰ্যা যৌৱন জীৱন সকলোবিলাক মিছা, এই সকলোবিলাক অসাৰ বুলি কৈছে। কিন্তু অসাৰৰ পৰা এই সকলোবিলাকক আমি গুৰুজনাৰ আদৰ্শ শিৰোগত কৰিলে সাৰ কৰি ল'ব পাৰিম। সাৰ কৰাৰ ব্যৱস্থাটো আমাক সিদ্ধান্ত দিছে। কেনেকৈ সিদ্ধান্ত দিছে, যদি আমি প্ৰত্যেকে গৃহস্থী ধৰ্ম পালন কৰিছোঁ, তেতিয়াহ'লে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, জল পুষ্প ফল মূল দ্ৰব্য আদি যত। জল পুষ্প ফল মূল দ্ৰব্য আদি যত, অন্ন আদি কৰি সবে অৰ্পিব
কৃষ্ণত। অন্নকে ধৰি জল পুষ্প ফল মূল সমস্ত গৃহস্থী ধৰ্ম আশ্ৰয় কৰা আমি ব্যক্তিসকলে মনুষ্যবিলাকে সকলো কৃষ্ণত অৰ্পণ কৰিবলৈ আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু শাস্ত্ৰৰ এই সিদ্ধান্তক যদি আমি শিৰোগত কৰোঁ তেতিয়াহ'লে তেবে গৃহধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণ একনিষ্ঠ হুয়া মুকুতি সাধয়। সেই জীৱ যদি এই ব্যৱস্থাটোৰ মাজত প্ৰত্যেক দিনাই নিজকে তোমৰা হবে, অৰ্থাৎ আমি সমস্তই নিজৰ জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে অসাৰ বুলি ভাবি থকা এই অসাৰ বস্তুবিলাকো কিন্তু সাৰ হৈ যাব। গতিকে চিন্তা আমাৰ নিজৰ চাবি কাঠি আমাৰ নিজৰ হাততে গুৰুজন বস্তুৱে দি দিলে যে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। সেই জীৱ ধূপ ধূনা জ্বলাই বাংময় মূৰ্তি গুণমালা স্থায়ী আসনৰ সন্মুখত কীৰ্তন গ্ৰন্থ কাষতে নামঘোষা ভাগৱত ৰত্নাৱলী গীতা আদি শাস্ত্ৰবিলাক বাকচত ভৰাই ভৰাই জীৱনটো থৈ দিলে আপোনাৰ মোৰ কল্যাণ হ'ব বুলি নাই কোৱা। এক ধৰণৰ এনেকুৱা এচাম আমি ব্যক্তি আছোঁ, আপোনাৰ হবে কথাটো মন কৰিব যে প্ৰথম এটা চাম ব্যক্তি আমি হ'লোঁ এনেধৰণৰ যে ভাগৱত ভাগো ৰাখিছোঁ, কীৰ্তন ভাগো ৰাখিছোঁ, নামঘোষাও ৰাখিছোঁ, গীতা শাস্ত্ৰও ৰাখিছোঁ, কিন্তু কোনোদিন আমি তাক মেলি নাচাওঁ, কিন্তু সদায় ধূপ ধূনা জ্বলাই সেৱা কৰি থাকোঁ। 1 নম্বৰ। 2 নম্বৰতে বজাৰৰ পৰা স্বয়ং শংখ চক্ৰ গদা পদ্মধাৰী বিষ্ণু মূৰ্তিৰ স্বৰূপ ভগৱন্ত এখন ফটো আমি দোকানৰ পৰা কিনি আনি সদায় আমি ধূপ ধূনা জ্বলাই সেৱা পূজা কৰি থাকোঁ। 3 নম্বৰতে বজাৰৰ পৰা বা দোকানৰ পৰা ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ বাংশী বজাই থকা বা তেনেধৰণৰ ঈশ্বৰ কৃষ্ণদেৱৰ নিজৰ ভাল লগা এটি মূৰ্তি কাঁহ পিতল সোণ ৰূপ মণি মুকুতা আদি ধাতুৰ দ্বাৰা নিৰ্মিত সৰুকৈ এটি মূৰ্তি আপুনি আমি কিনি আনি যদি গৃহত কোনোবা এটা চুকত ৰাখি সদায় ধূপ ধূনা জ্বলাই আমি সেৱা কৰি থাকোঁ। এই 3টি ব্যৱস্থাৰ মাজত জ্ঞানী কোনজন হ'ব? এতিয়া কোনজন জ্ঞানী হ'ব? এজনো নহয়। কাৰণ সেই ব্যৱস্থাটোত আপোনাৰ মোৰ মনৰ মাজত থকা প্ৰত্যেকটো প্ৰশ্ন যদি আমি সুধি থাকোঁ কোনেও উত্তৰ নিদিয়ে। কিন্তু চতুৰ্থজনে কি কৰে? ধূপ এডাল কেতিয়াবা জ্বলাবও পাৰে নজ্বলাবও পাৰে, বন্তি গছি কেতিয়াবা জ্বলাবও পাৰে নজ্বলাবও পাৰে, কিন্তু শ্ৰদ্ধাযুক্ত হৈ অৰ্থাৎ ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ। যে মুখে ৰাম নাম আশ্ৰয় কৰিবৰ বাবে হৃদয়ত মনেৰে ভগৱন্তৰ ৰূপটো চিন্তা কৰিছে, যেনেকৈ ভাবি পাইছে তেওঁ তেনেকৈ চিন্তা কৰিছে, আৰু চিন্তা কৰি কৃষ্ণ বুলি কৈ শ্ৰদ্ধা ভক্তি সহকাৰে ভাগৱত ভাগী নামঘোষা শাস্ত্ৰ ভাগী কীৰ্তন ভাগী সুন্দৰভাৱে স্থান পৰিষ্কাৰ কৰি তেৰাই পঢ়িবলৈ আৰম্ভ কৰি দিলে। কোনোবা এদিন ধূপৰ পেকেটটো শেষ হ'ল, দোকানৰ পৰা আনিবলৈ সময় নাপালে তেওঁ ধূপ নজ্বলাবও পাৰে। কোনোবা এদিন মিঠাতেলকণ নাইকিয়া হৈ গ'ল, দোকানৰ পৰা আনিবলৈ তেওঁ সময় নাপালে সেইদিনা তেওঁ বন্তি নজ্বলোৱাকৈও ভাগৱত ভাগ পঢ়ি থাকিব পাৰে। এতিয়া 4জনৰ ভিতৰত জ্ঞানী প্ৰকৃতাৰ্থত আমি সেইজনকেই ক'ম যিজনে শাস্ত্ৰ শ্ৰদ্ধা সহকাৰে অধ্যয়ন কৰিছে। গতিকে অধ্যয়ন কৰি আমি যিটো পালোঁ সেই পোৱা ব্যৱস্থাটো আমি আকৌ নিজৰ লগতে নিজৰ পৰিয়ালক আমি বুজাব লাগিব, নিজৰ সমাজ ব্যৱস্থাক বুজাব লাগিব, নিজৰ ইষ্ট মিত্ৰ কুটুম্ব সমস্তক বুজাই আমি সেই ব্যৱস্থাটো নিজেও আশ্ৰয় কৰিব লাগিব, আৰু আমি তেওঁলোককো আশ্ৰয় কৰিবলৈ পালন কৰিবলৈ আমি পথ প্ৰদৰ্শক হিচাপে সেই ব্যৱস্থাটো আশ্ৰয় কৰিব লাগিব। আৰু তেতিয়াই আমি বুজি পাম শাস্ত্ৰই সিদ্ধান্ত দিছে দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ
ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱতাক মূৰ্তিত সেৱা পূজা কৰাতকৈ তীৰ্থত স্নান কৰি দেহা শুদ্ধি কৰি অহাতকৈ ভকতজনক সেৱা কৰাটো শ্ৰেষ্ঠতম মাৰ্গ বুলি শাস্ত্ৰই যেতিয়া দৰ্শন কৰিছে, আৰু এই শাস্ত্ৰকে অধ্যয়ন কৰি সেই ব্যৱস্থাটো আমি পালন কৰিবলৈ চেষ্টা কৰিব লাগে। সিদ্ধান্ত দিলে, এই ৰামে কৃষ্ণক পাইবাক লাগি ভকতে পন্থা, ইহাকে কহবই গীতা ভাগৱত গ্ৰন্থা। যে ঈশ্বৰ কৃষ্ণৰ কৃপা যদি বিচাৰা সেই জীৱ ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান দুইকো পূজা দৰ্শনে কৰিবে আতি মান। মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে ভক্তি জ্ঞান প্ৰদান কৰিছে। সেই মা তুমি শুনাচোন, যে ভকতৰ যিটো ৰূপ, এই ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। ভকত প্ৰতিমা মূৰত ২ অধিষ্ঠান, অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ দ্বিতীয় ৰূপ। মোক তুমি বিচাৰি নাপাবও পাৰা, কিন্তু মনত ৰাখিবা, যদি তুমি ওলাই যাওঁতে ক'ৰবালে এজন ভকতক দৰ্শন পাই গ'লা, মা তুমি জানিবা যে তুমি আজি মোক দৰ্শন পাইছা। যদি তুমি গৃহতে থাকোঁতেই কেনেবাকৈ গৃহত এজন ভকতৰ আগমন হ'ল, তুমি যদি সেৱা কৰিবলৈ সৌভাগ্যৱন্ত হ'লা মা, তুমি জানিবা যে তুমি স্বয়ং মোকেই সেৱা কৰিছা। সেইকাৰণে আমাক সিদ্ধান্ত দিলে এনে ধৰণে, অ ভকতক দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেয়ে হব ভকতৰ সেৱা। এয়াই হ'ল ভকতৰ সেৱা। তাৰমানে ভকতেই যেতিয়া ভগৱন্ত, গতিকে ভকতক সেৱা কৰা মানে ভগৱন্তক সেৱা কৰা। ইমান সুন্দৰ সুন্দৰভাৱে দুজনা গুৰুৱে আমাক উপদেশ দিয়াৰ পাছতো আমি যদি কেৱল দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰোঁ, ৰাত্ৰি স্ত্ৰী আলাপে যদি আমি নিদ্ৰাৰ সময়ত কেৱল আমি আমাৰ সহধৰ্মিনীৰ লগত কামনা বাসনাযুক্ত হৈ ৰতি ক্ৰিয়াত নিমজ্জিত হৈ থাকোঁ, এই সকলোখিনি মিছা বিষয় বুলি কৈছে। আৰু মিছা বিষয়ৰ পৰা আপুনি মই ওলাই অহাৰ মাধ্যমটো হ'ল ভকতৰ সংগ আৰু শাস্ত্ৰৰ মাধ্যমেৰে আগবাঢ়ি যোৱা। বৰ্তমান পদে আমাক এনেধৰণে ক'লে, গতিকে ৰাজন, তোমাক মই দাবী ধমকি নিদিওঁ, তোমাক মই বাধ্যতাও নকৰোঁ যে তুমি মানিবই লাগিব মোৰ কথাখিনি, কিন্তু তুমি এটা কথা বুজিবলৈ চেষ্টা কৰা হে ৰাজন পৰীক্ষিত,